কি হ'ল ৰিয়া? তুমি আকৌ আজি ইয়ালৈ মোক কিয় মাতিলা? বিবেক, আচলতে তোমাৰ লগত মোৰ বহুত কথা আছে। কি কথা আছে কোৱা জল্দি। বিবেক, সেইদিনাখন মই তোমাক কৈছিলোঁৱে, মোৰ তোমাক বহুত ভাল লাগে বিবেক। আচলতে মই তোমাৰ ৱাইফ হ'ব বিচাৰোঁ। মই তোমাক সেইদিনাখন কৈছোৱেই, মই তোমাক এজ এ ফ্ৰেণ্ড হিচাপেহে ভাল পাওঁ। মই তোমাক এনেকৈ হৃদয়ত স্থান দিব কেতিয়াও নোৱাৰোঁ। কিন্তু কিয় বিবেক, মোৰ তোমাক কিয় পচন্দ নহয়? মোৰ কি কমি আছে কোৱাচোন তুমি? কিয় পচন্দ নহয় তাৰ আনচাৰ মই তোমাক দিব নোৱাৰোঁ। সেই আনচাৰ এদিন নহয় এদিন তুমি নিজে বুজি পাবা। বিবেক, কোৱা না মোক, তুমি ক'লেহে গম পাম। ঠিক আছে বাৰু, মই মানিছোঁ সেইদিনাখন মই অকণমান খাই আছিলোঁ লগৰকেইটাৰ লগত, তুমি বাৰু মোক অলপমান মানে নিচাত দেখিলা, মই মানিছোঁ বাৰু। কিন্তু আজিতো মই ভালকৈ আহিছোঁ, মই তোমাক সকলোবোৰ মনৰ কথা ক'বলৈ আহিছোঁ। মোৰ তোমাক সঁচাকৈ বহুত ভাল লাগে। তোমাক নাপালে মই কি হ'ম ঠিক নাই। মোক নাপালে তুমি কি হ'বা? মোক নাপালে তুমি সদায় এনেকৈ থাকিবা। আৰু এটা কথা শুনা ৰিয়া, এতিয়া মই যেনেকৈ তোমাক ৰিজেক্ট কৰিছোঁ, বেলেগ ল'ৰাই যেতিয়া তোমাৰ এই আচল স্বভাৱ চৰিত্ৰৰ কথা গম পাব নহয়, সিহঁতে তোমাক ৰিজেক্ট কৰিব। সেইকাৰণে প্ৰথম তোমাৰ স্বভাৱ চৰিত্ৰ সলনি কৰা। মোৰ স্বভাৱ চৰিত্ৰনো কি বেয়া? মইনো কাক কি কৰিলোঁ? মইতো ঠিকেই আছোঁ। অকল তুমি মোক দেখাইহে ঠিকে থাকা, কিন্তু তোমাৰ আচল স্বভাৱ চৰিত্ৰ কেনেকুৱা সেয়া মোক বেলেগকৈ সুধিব নালাগে। মই সকলোবোৰ জানো তোমাৰ কথা। আৰু শুনা, এনেকৈ বাৰে বাৰে এনেকৈ মোক আমনি কৰি নাথাকিবা। মই কৈছোঁ নহয়, মোৰ তোমাক অকণো ভাল নালাগে, আৰু তুমি মোৰ পিছত লাগি নাথাকিবা। কিন্তু কিন্তু মোৰ তোমাক বহুত ভাল লাগে বিবেক, মই নোৱাৰোঁ তুমি নহ'লে। কিয় নোৱাৰিবা? নিশ্চয় পাৰিবা। তুমি তোমাৰ ৰেংকৰ ল'ৰা চাই লোৱা, তুমি মোৰ লগত অকণো নিমিলা। তোমাৰ লগত মিলা স্বভাৱ চৰিত্ৰ, তোমাৰ লগত থকা অহংকাৰ, তেনেকুৱা টাইপৰ ল'ৰা এটা চোৱা। মই তোমাৰ লগত নিমিলোঁ। আচলতে মোৰ এইবোৰ নাই যে, সেইকাৰণে মই তোমাৰ লগত মিলিব নোৱাৰিমেই। বিবেক, প্লিজ কৈছোঁ, কথাটো এবাৰ ভালকৈ চিন্তা কৰি চোৱাচোন। মই এইবোৰ অহংকাৰ, এইবোৰ চব বাদ দি দিম। আৰু শুনা, তোমাৰ লগত মোৰ মায়ে মানে কথা পাতিম বুলি কৈছে। মোৰ মায়ে তোমাক লগ কৰিব বিচাৰে বিবেক। মই তোমাৰ মাক কিয় লগ কৰিম? আৰু লগ কৰি মই কি ক'ম? তোমাৰ মাক লগ কৰিবলৈ মোৰ কোনো ইচ্ছা নাই। তেওঁক কৈ দিবা যে মই বহুত বিজি থাকোঁ, এইবোৰ এৰে গেৰে মানুহৰ লগত মই কথা নাপাতোঁ। বিবেক, তুমি কিন্তু বহুত বেছি কৰি আছা। মই কি বেছি কৰিলোঁ? এইকেইটা কথাটো মই তোমাক ক'বই লাগিব। তুমি মোৰ মাৰ কথা এনেকৈ কিয় কৈছা? এনেকৈ নকৈ আৰু কেনেকৈ ক'ম? তেওঁ মোক আকৌ কিয় লগ কৰিব বিচাৰে? তেওঁক মই না চিনি পাওঁ না জানি পাওঁ। কেনেকুৱা ধৰণৰ মানুহে তোমাৰ মা? লগ পালেহে তুমি গম পাবা কেনেকুৱা ধৰণৰ মানুহ। আৰু তুমি লগ নোপোৱাকৈ মোৰ মাৰ কথা এনেকৈ কিয় কৈছা? যি মূলাবাহে দুপাততে চিন। শুনা ৰিয়া, মই তোমাক ভালকৈ কৈ দিছোঁ। আৰু আচলতে মোৰ তোমাৰ লগত কাজিয়া লাগিবলৈ অকণো ইচ্ছা নাই। আৰু নেক্সট টাইম এনেকৈ তুমি মোক কেতিয়াও নামাতিবা। মানে এইবোৰ কথা ক'বলৈ নামাতিবা কেতিয়াও। তোমাৰ কাৰণে মোৰ হৃদয়ত অকণো স্থান নাই। মই তোমাক বেয়া পাওঁ। আই হেট ইউ ৰিয়া, আই হেট ইউ। কথাষাৰ ভালকৈ মগজত সোমোৱাই লোৱা। নেক্সট টাইম এইবোৰ কথা ক'বলৈ মোক কেতিয়াও নামাতিবা। বিবেক, শুনাচোন বিবেক, ই মোক এনেকৈ বাৰে বাৰে ৰিজেক্ট কিয় কৰে? মোৰ কি কমি আছে গাত? মই কি কৰিম এতিয়া? মই তালৈ বিয়া হ'ম বুলি ভালকৈ নপঢ়িলোঁ। ভাবিছিলোঁ তালৈ বিয়া হ'লে মোৰনো টকা কি অভাৱ হ'ব, সেইকাৰণে ভালকৈ নপঢ়িলোৱেই। দেউতাৰ মাৰ টকাবোৰ তেনেকৈ সদায় সদায় পানী কৰিলোঁ। এতিয়া মই কি কৰিম? মানে কি কৰিম মই এতিয়া? ক'ত যাম মই? কি কৰিম একো চিন্তা কৰি পোৱা নাই মই। তালৈ আশা কৰিয়ে ভালকৈ নপঢ়িলোঁ মই। এতিয়া মোৰ কি হ'ব? মোৰ অৱস্থা কি হ'ব এতিয়া? মই কি কৰিম এতিয়া? ভালকৈ পঢ়াও নহ'ল, যিকেইটাহে নাম্বাৰ পাইছোঁ, ক'ৰবাত ইণ্টাৰভিউ দিবলৈ গ'লেও মোক চিলেক্ট নকৰিব। কি কৰিম এতিয়া মই? নিভাৰণীক ইমান কষ্ট দিয়াৰ পিছতো, ইমান অভাৱত থকাৰ পিছতো তাই ইমান ধুনীয়াকৈ পাছ কৰিলে। শুনিছোঁ আজি বোলে ক'ৰবাত ইণ্টাৰভিউ দিবলৈ যাব। তাইৰো নিশ্চয় কিবা এটা কৰিবই। এতিয়া দেউতা মায়ে মোক সদায় গালি পাৰিব। মই কি কৰিম বাৰু এতিয়া? এতিয়া ইও মোক দেখোন বিয়া নাপাতো বুলি কৈছে, ভাল নাপাওঁ বুলি কৈছে। মই কি কৰিম? মই ইয়াত আশা কৰি আছিলোঁ। মাক গৈ কি ক'ম এতিয়া মই? কিমান সপোন আছিলে মোৰ তালৈ বিয়া হোৱা। তালৈ বিয়া হৈ কি কৰিম, ক'ত যাম, ক'ত খাম, ক'ত ফুৰিম, চব ভাবিছিলোঁ মই। কিন্তু গোটেই সোপা দেখোন সপোনত চেঁচা পানী পৰিলে। কি কৰিম এতিয়া মই দেখোন বৰ অকলশৰীয়া হৈ পৰিছোঁ এতিয়া। ঐ ৰিয়া, ইয়াত এনেকৈ অকলে অকলে বহি আছো যে? তই আহিলি। কি হ'ল তোৰ? এনেকৈ যে তই মনটো মাৰি আছ? কি হ'বনো? বিবেকক আজি ইয়ালৈ মাতিছিলোঁ মই। বোলো সেইদিনাখন বোলো সেইবোৰ খাই আছিলোঁ যে, কি ক'লোঁ আৰু বোলো তাৰ খং উঠিলে কাৰণে গুচি গ'লো বুলি ভাবিছিলোঁ। ইয়ালৈ মাতি আজি মই মনৰ কথা সকলোবোৰ ক'লোঁ। কিন্তু নাই, সি মোক ভাল নাপায়ো। তাৰ হৃদয়ত বোলে মোৰ কাৰণে অকণো স্থান নাই। সি বোলে মোক এজ এ ফ্ৰেণ্ড হিচাপেহে ভাল পায়, কিন্তু তাৰ পতি মোক কেতিয়াও কৰিব নোৱাৰে বোলে। সি আজিও তেনেকৈ ক'লে নেকি? সি আজিও দেখোন একেটা এনচাৰ দিলে মোক। কি কৰিম মই এতিয়া কচোন? তালৈ বিয়া হ'ম বুলি কিমান আশা কৰিছিলোঁ।
তহঁতক মই সদায় কওঁ তালৈ বিয়া হ'লে এইটো কৰিম সিটো কৰিম সিটো কৰিম, কিন্তু এতিয়া মই কি কৰিম কচোন? তইতো জানই তাক মই কিমান ভাল পাওঁ, আৰু তাৰ কাৰণে যে মই ভালকৈ নপঢ়িলোঁ সেইবোৰ তহঁতি চব জান। মোৰ ৰিজাল্ট কেনেকুৱা হৈছে তহঁতিও জান। মই বেলেগ এতিয়া ক'লোঁ একো চাকৰি এটাও নাপাওঁ, কি কৰিম বাৰু মই? তাৰ আশাতে আছিলোঁ তালৈ বিয়া হ'লে মানে বোলো টকাৰ একো অভাৱ নহ'ব বুলি, কিন্তু এতিয়া সি মোক এতিয়া বিয়াই নাপাতে। সি বিয়াটো পতা দূৰৰে কথা, সি মোক ভাল পাবই নোৱাৰে বোলে কোনো কাৰণত। কি কৰিম এতিয়া মোক কচোন, কি কৰিম এতিয়া মই? সি যদি তেনেকৈ কৈছে তেতিয়াহ'লে উপায় নাই নহয়। এতিয়া কি কৰিবি? তইতো তালৈ জোৰ জবস্তি যাব নোৱাৰ নহয়। বাদ দে আৰু, তাৰ কথা মনৰ পৰা উলিয়াই দে। মনৰ পৰা বাৰু কেনেকৈ উলিয়াই দিওঁ কচোন? তাক লৈ মই কিমান সপোন দেখিছিলোঁ, সি মোৰ এনেকৈ মুখত ঠাট্টা মাৰি থৈ গুচি গৈছে ৰে। ঠাট্টা মাৰিবই আৰু, সি কিমান ধনী ঘৰ ল'ৰা তইতো জানই। তই ক'ত আৰু সি ক'ত, আকাশ পাতাল পাৰ্থক্য তাৰ মাজত। বুজিছোঁ সি বহুত ধনী ঘৰ ল'ৰা, কিন্তু তাক মই সঁচাকৈ ভাল পাওঁ। তাক মই সঁচাকৈ বহুত ভাল পাওঁ। তই ভাল পালে নহ'ব নহয় ৰিয়া, সিওতো তোক ভাল পাব লাগিব। এতিয়া উপায় নাই আৰু, যদি সি তোক ভাল নাপায় তই জোৰ জবস্তি কৰিব নোৱাৰ নহয় তাৰ লগত। এতিয়া বাদ দে থ, এইবোৰ চিন্তা কৰিবলৈ বাদ দে। ভালকৈ কিবা এটা কৰিবলৈ নিজে চেষ্টা কৰ আৰু। চাৰ্টিফিকেটত মাৰ্কছ কম থাকিলেও ক'ৰবাত নহয় ক'ৰবাত সৰুকৈ দোকানে চোকানে সোমাই থাকিব পাৰিবি নহয়, সেয়াকে কৰিবি আৰু। পিছে এতিয়া ইয়াৰ পৰা বহুত দেৰি হৈছে নহয়। মোৰ লগত কিয় এনেকুৱা হ'ল কচোন তই? কিয় এনেকুৱা হ'ল? তাক মই সঁচাকৈ বহুত ভাল পাওঁ। কিমান সপোন দেখিছিলোঁ মই তাক লৈ, কিন্তু এতিয়া সকলোবোৰ শেষ হৈ গ'ল। বাদ দে থচোন, কেলেনো চিন্তা কৰি আছ? তই কি বেলেগ ল'ৰা নাপাবি নেকি আৰু? বেলেগ ল'ৰা পাম মই জানো, কিন্তু তাক মই অন্তৰৰ পৰা ভাল পাইছিলোঁ। আচলতে ৰিয়া, তোক মই এটা সঁচা কথা কওঁ। এয়া তাৰ প্ৰতি তোৰ ভাল পোৱা নহয়, এয়া সিহঁতৰ ঘৰত থকা ধন সম্পত্তিখিনিক লৈহে তোৰ ভাল পোৱা। সেইকাৰণে ভগৱানে আচলতে তোৰ তাৰ কপালত লেখাই নাই। তই এনেকৈ কিয় কৈছ মোক? যিটো সঁচা সেইটোৱে কৈছোঁ। তোৰ কথা মই জানিবলৈ বাকী নাই আৰু। তই মোক মিছা ক'লে কি হ'ব, কিন্তু ভগৱানে সকলোবোৰ চাই আছে, আৰু ভগৱানে য'ত যাক যেনেকৈ লিখিছে তেনেকৈ বিয়া হ'ব। তই যিমান হিয়া ঢাকৰি কান্দিলেও তাক নাপাওঁ, যিহেতু সি তোৰ কপালত নায়েই। কিন্তু তাৰ কপালত কোন আছে? কোন সেই ছোৱালীজনী যাক সি বিয়া পাতিব? তাইক চাবলৈ মই বহুত আগ্ৰহে ৰৈ থাকিম তাৰ বিয়ালৈ। হ'ব দে, এইবোৰ পিছত চিন্তা কৰিবি। পিছে এতিয়া বৈ ইয়াৰ পৰা। ঠিক আছে বৈ। গুড আফটাৰনুন ছাৰ। গুড আফটাৰনুন। পিছে কোৱাচোন। ছাৰ, মোৰ নাম নিভা ৰাণী। আচলতে মই ইণ্টাৰভিউ দিবৰ কাৰণে আহিছিলোঁ ছাৰ। আপোনালোকৰ ইয়াত কাগজ দি থোৱা আছে বাৰু, মোৰ বায়'খন আৰু মোৰ চাৰ্টিফিকেটছবোৰ। আজি মানে ইণ্টাৰভিউৰ কাৰণে মাতিছিলে, সেইকাৰণে আহিছোঁ ছাৰ। আচ্ছা আচ্ছা আচ্ছা, নিভাৰাণী তুমিয়ে ন? হয় ছাৰ, ময়ে। মই চাইছোঁ বাৰু তোমাৰ কাগজবোৰ। বৰ ভাল মাৰ্কছ পাইছা দেখোন তুমি। থেংক ইউ ছাৰ। পিছে আমাৰ ইয়াত কম্পিউটাৰ জনা ছোৱালীহে লাগিছিলে। তুমি কম্পিউটাৰ জানানে? আচলতে ছাৰ, কম্পিউটাৰ টিপা তেনেকৈ অভ্যাস নাই, কিন্তু স্কুলত আগতে শিকাইছিলে। তেতিয়া শিকা আৰু এতিয়া অলপ অলপ মনত আছে বাৰু। কিন্তু ছাৰ, আপোনালোকে যদি মোক দুদিনমান শিকাই দিয়ে তেতিয়াহ'লে মই কামবোৰ ধুনীয়াকৈ নিয়াৰিকৈ কৰিব পাৰিম। হয় নেকি? মানে কম্পিউটাৰ নাজানিলে বৰ প্ৰব্লেম হয় অ'। আচলতে কম্পিউটাৰ জনা ছোৱালীজনীহে লাগিছিলে আমাক। ছাৰ, মোক ধুনীয়াকৈ শিকাই ল'লে মানে মই কৰিব পাৰিম ছাৰ, আৰু মই যিটো কাম কৰিম বুলি কওঁ সেইটো মই কৰি দেখাওঁৱেই। আপুনি চিন্তা কৰিব নালাগে, খালি মোক দুদিনমান শিকাই দিব কেনেকৈ কামবোৰ কি কৰিব লাগে, মই তেতিয়া ধুনীয়াকৈ কৰিব পাৰিম। হয় নেকি? আকৌ তোমাক কাম শিকাম, আকৌ তুমি কাম কৰিবা, তেনেকৈ সময়বোৰ বহুত যাবগৈ নহয়। আমাৰ মানে অফিচত পূৰা আৰ্জেণ্ট মানে কম্পিউটাৰ জনা ছোৱালীজনীয়ে লাগিছিলে। কাম মানে ঢেৰ পেণ্ডিং হৈ আছে। ছাৰ, আপুনি মোক শিকাই ল'ব, মই কামবোৰ কৰিব পাৰিম। ছাৰ, মানে মোক আপুনি এই কামটো নিদিওঁ বুলি নক'ব ছাৰ। আচলতে মোৰ মানে ঘৰত বহুত প্ৰব্লেম চলি আছে, কাম এটা মোক বহুত প্ৰয়োজন হৈছিলে। ছাৰ, মই লাগিলে দিনে ৰাতিয়ে কষ্ট কৰিম, কিন্তু এই কামটো আপুনি মোক নিদিওঁ বুলি নক'ব ছাৰ। হয় নেকি? পিছে তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা, সৰু মা আৰু ভণ্টিজনী আছে। সৰু মা মানে? মানে মোৰ দেউতাই দুগৰাকী বিয়া পতা, মোৰ মা ডাঙৰগৰাকী আৰু পিছৰগৰাকী মানে সৰু, মই সেইকাৰণে সৰু মা বুলিয়ে কওঁ আৰু। সেইটো কথা। মানে ছাৰ, ঘৰৰ কথা কিছুমান ক'বলৈও বেয়া হয়, কিন্তু আপোনাক মই একো লুকাব বিচৰা নাই। ছাৰ, আচলতে দেউতাই মানে সৰু মাক বিয়া পতাৰ পিছৰে পৰা মা আৰু মোক একেবাৰে দেখিব নোৱাৰা হ'ল। ঘৰখনত অকল আমি চাকৰি নিচিনাকৈহে আছোঁ। বহুত কষ্টত পঢ়া শুনা কৰিলোঁ ছাৰ। ইনফেক্ট দেউতাই পৰীক্ষাৰ কাৰণে ফৰ্ম ফিলাপৰ কাৰণেও মোক টকা নিদিলে। মায়ে লোকৰ ঘৰত কাম কৰি পেলাই সেই পইচাটো উলিয়াই পেলাই মই পৰীক্ষাৰ ফৰ্ম ফিলাপ কৰিছোঁ ছাৰ। মই ইমান কষ্ট ডাঙৰ হোৱা, এতিয়া মানে মোক কাম এটা বহুত প্ৰয়োজন হৈছিলেও। ঘৰখন কেনেবাকৈ হ'লেও মানে মাক কিবা এটা বস্তু দিবলৈ হ'লেও আকৌ মায়ে লোকৰ ঘৰত কাম কৰিব লাগে, তেতিয়াহে পইচাটো পায় মানে। দেউতাই একেবাৰে পইচা পাতি নিদিয়ে আমাক। সেইকাৰণে ছাৰ, মানে কামটো বহুত আৰ্জেণ্ট আছিলে মোৰ কাৰণে।
তেনেকুৱা কথা নেকি? হয় ছাৰ, দেউতাই মানে আমাক অকণো কেয়াৰে নকৰে। আমাৰ কি সুবিধা হৈছে, আমাৰ কি অসুবিধা হৈছে, এইবোৰ একো নুসুধেই। মানে কৈছোঁ নহয় ছাৰ, ঘৰখনত অকল মা আৰু মই চাকৰি হিচাপেহে আছোঁ। মানে তেওঁলোকক সময়ত আমি কামকেইটা কৰি দিছোঁ কাৰণেহে আমাক সেইখন ঠাই দিছে ঘৰখনত থাকিবলৈ। নহ'লেতো মা আৰু মোক কেতিয়াবা সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালেহেঁতেন। এইটো বৰ বেয়া কৈছে নহয়। ঠিক আছে বাৰু মাজনী, মই তোমাক মাজনী বুলিয়ে কৈছোঁ। মোৰ তোমাৰ কথাবোৰ শুনি বৰ বেয়া লাগিলে। ঠিক আছে বাৰু, তুমি কাইলৈৰ পৰা অফিচলৈ আহিবা। তোমাৰ কোৱালিফিকেশ্যনখিনি চাই পেলাই মই আৰু কামবোৰ চাই পেলাই মই দৰমহাটো দিম বাৰু, চিন্তা নকৰিবা। মই টকা 12-13 হাজাৰ 15,000মান টকা দিম আৰু তোমাক দৰমহা হিচাপে। তুমি কাইলৈৰ পৰা আহিবা তেতিয়া দেই। আপুনি সঁচাকৈ কৈছেনে? মাজনী, সঁচাকৈ কৈছোঁ। ইয়াতে মোৰ ল'ৰাটো থাকে, পিছে আজি সি নাই। সি তোমাক ধুনীয়াকৈ কামবোৰ শিকাই দিব। তুমি কালিৰ পৰা 9-10টাৰ ভিতৰত পাই গ'লে হ'ল আৰু। ঠিক আছে ছাৰ, ঠিক আছে। আপোনাক একেবাৰে মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ ছাৰ, আপুনি মোক উদ্ধাৰ কৰাৰ কাৰণে। একো নাই দিয়া মাজনী, খালি তুমি কাইলৈ 10টা বা 9টা বজাৰ ভিতৰত পাই যাবহি দেই। ঠিক আছে ছাৰ। ছোৱালীজনীৰ কথাবোৰ শুনি বৰ বেয়া লাগিলে। আজিৰ যুগতো মানুহ এনেকুৱা আছেনে বাৰু? দেউতাকটো কেনেকুৱা মানুহ বাৰু? নাপায় দেই, নাপায় এনেকুৱা কৰিব পায়। ভগৱানে এনেকুৱা মানুহক কেতিয়াও মাফ নকৰে। গাটো দেখোন আজি বৰ বেয়া লাগিছে। ছোৱালীজনী অথনিতে যোৱা, অহাই নাই। কি বা হৈছে তাইৰ? হে প্ৰভু, তাই যদি ইণ্টাৰভিউটো ভালে ভালে গ'লে হ'ল আৰু প্ৰভু। দেখিছাই নহয় কিমান দুখ কষ্টৰ মাজতো জীয়াই আছোঁ। অকল তাইৰ কাৰণে জীয়াই আছোঁ প্ৰভু, অকল তাইৰ কাৰণে জীয়াই আছোঁ। তাই ভাবা সকলোবোৰ কথা যাতে সফল কৰা আৰু তুমি। মা, মা। আহি পালেহি হপাই তাই। মাজনী, মই তোৰ ৰুমতে আছোঁ। মা, কি হ'ল তোমাৰ? এনেকুৱা কিয় শুই আছা? কি হ'ল মা, গা চা বেয়া লাগিছে নি তোমাৰ? নাই মাজনী, মূৰটোহে অকণমান ঘূৰোৱাৰ নিচিনা লাগিছিলে, সেইকাৰণেহে সুধিছিলোঁ। পিছে তই আহিলি, কি হ'ল মাজনী কচোন? ইণ্টাৰভিউ ভাল দিলিনে তই? ইণ্টাৰভিউ ভালকৈ দিলোঁ মা, আমাৰ সপোন পূৰণ হ'বলৈ গৈ আছে। কাইলৈৰ পৰা মোক ছাৰে তেওঁলোকৰ অফিচত মাতিছে। 9টা বা 10টা বজাৰ ভিতৰত পোৱাকৈ যাবলৈ কৈছে। মই মা তোমাক এতিয়া সুখত ৰাখিম, তুমি চিন্তা নকৰিবা। কি মাজনী, তই সঁচাকৈ কৈছনে? মিছাকৈনো কিয় ক'ম মা, সঁচাকৈ কৈছোঁ। আৰু এটা কথা কি জানা, ছাৰজন বহুত ভাল হয়। মই মোৰ প্ৰব্লেমৰ সকলোবোৰ কথা ক'লোঁ আৰু তেওঁ মোক 12-13 হাজাৰ মানে 15,000 টকাৰ ভিতৰত দৰমহা দিম বুলি কৈছে মাহেকত। এইটো দেখোন বৰ ভাল কথা মাজনী, এইটো দেখোন বৰ ভাল কথা। আকৌ মা, মোৰ কিমান ভাল লাগিছে মনটো, তুমি কি বুজি পাবা। মই অফিচৰ পৰা ওলোৱাৰ পিছতেই মই এনেকুৱা লাগিছে মই ঘৰতে কেতিয়া গৈ সোনকালে পাওঁগৈ, কেতিয়া মই তোমাক খবৰটো দিব পাৰোঁ, এনেকুৱাকৈ মই ঢাপলি মেলি আহিছোঁ জানা। সঁচাকৈ মাজনী, মনটো বৰ ভাল লাগিছে। মোৰ মনটো বৰ ভাল লাগিছে। এতিয়াৰ পৰা আৰু চিন্তা নাই। আমাৰ এতিয়া দুখ নহয় আৰু মাজনী, দুখ নহয় আৰু। তোৰ কাৰণে মই যিমানখিনি কষ্ট কৰিছোঁ তাৰ তই আজি এটা মোক বৰ সুখৰ খবৰ দিলি অ'। মই কৈছোঁ নহয় মা, মই নিশ্চয় কিবা এটা কৰিমেই। আৰু চাবা, তোমাক মই বহুত সুখত ৰাখিম। এতিয়াৰ পৰা অকণো চিন্তা নকৰিবা। তোমাৰ বেমাৰো মই বাহিৰত দেখাবলৈ যাম, বাহিৰত চিকিৎসা কৰাই তোমাক সুস্থ কৰি আনিম মা। সঁচাকৈ মাজনী, সঁচাকৈ ইমান দুখ কষ্টৰ মাজতো তই মানে ইমানখিনি যে কৰিব পাৰিছ, তাৰ কাৰণে ভগৱানক মই বহুত ধন্যবাদ দিছোঁ। তোক যে এইখিনি কৰিবলৈ ইমানকণ শক্তি দিয়াৰ কাৰণে ভগৱানকতো ধন্যবাদ দিছোঁৱেই, কিন্তু মই তোমাক মোৰ মনৰ পৰা ধন্যবাদ দিছোঁ মা। তুমি মোৰ কাৰণে যে ইমান কষ্ট কৰিছা, ইমান অত্যাচাৰ সহ্য কৰিও তুমি মোৰ কাৰণে এখন ঘৰত আছা। সঁচাকৈ তুমি যদি মোৰ জীৱনত নোহোৱাহেঁতেন এইখিনি মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন মা। পিছে এতিয়া বৈ কিবা এটা খাই লগে, ৰাতিপুৱা ওলাই যাম নহয় ঘৰৰ পৰা। মা, ব'লা কিবা এটা দিবাগে মোক। বাহিৰত মই একো নাখালোঁ মানে অকল ভাতটোহে নিছোঁ আৰু খাবলৈ একো এটাও নাই। অকল 10 টকীয়া পানী বটলহে কিনি খাইছোঁ। আহা বৰ ভোক লাগিছে মোৰ। বৈ মাজনী বৈ। দেখিলি, এজনে যিটোকে কৈছে সেইটোকে কৰিও দেখাইছে। তই কি কৰিম বুলি ভাবিছ? মানুহে এতিয়া আমাক আৰু হাঁহিব ৰ। মা, তুমি ভালকৈ শুনিছানে যে তাই কোম্পানীত চাকৰি পাইছে বুলি? এই দুখন কাণে স্পষ্টকৈ শুনিছোঁ। আচলতে মই ভাত খাই আছিলোঁ। তাই যেনেকৈ ৰাওফাল তাওফাল মাৰি চিঞৰি আহিছে মাকৰ ওচৰলৈ, তেতিয়া কওঁতে মই সকলোবোৰে শুনিছোঁ। আৰু দৰমহা বোলে 15,000 টকাহে দিব তাইক। কি, 15,000 টকা দৰমহা দিব? বোলে মাকক কৈ থকাই শুনিছিলোঁ মই। কি কোম্পানীত সোমালেও তাই? প্ৰথম সোমাই তাইক 15,000 টকা চেলাৰী দিম বুলি কৈছে। এনেকুৱাতো একো কোম্পানী নাই। আৰু তাতে তাই নতুন নহয়, নতুনবোৰক ইমান চেলাৰী নিদিয়ে নহয়। খুব বেছি 5-6 হাজাৰ টকা এটাহে দিয়ে। তাইক 15,000 দিম বুলি কৈছে যে। নাজানো আৰু কি কোম্পানীত সোমাইছে। তাতে তাই পঢ়াটো চোকা আৰু দেখিবলৈও ধুনীয়া। কোম্পানী মানুহে চাগে দেখি পেলাই তাইক পচন্দ কৰিলে নেকি। দেউতাৰ যদি এইবোৰ কথা শুনে মনটো বৰ দুখ পাব, কাৰণ তোৰ কাৰণে দেউতাই বহুত কষ্ট কৰিছে। কিন্তু তই দেউতাক উল্টা একোৱে দিব পৰা নাই অকল তেওঁ ঘটা টকাবোৰহে ভাঙিছ তই। পিছে এইবোৰ বাদ দে আৰু এতিয়া। ল'ৰাটো কি হ'ল? ল'ৰাটোক মই লগ কৰিবলৈ যাম বুলি ক'লি নে তই? মা, সেইফালেও একোৱেই নহ'ল মোৰ।
ল'ৰাটোৱে মোক অকণোৱে পচন্দ নকৰে। সি বোলে মোক এজ এ ফ্ৰেণ্ড হিচাপে ভাল পায়। এনেকৈ ৱাইফৰ স্থান, পত্নীৰ স্থান সি মোক বোলে কেতিয়াও দিব নোৱাৰে, কাৰণ মই তাৰ যোগ্য নহয় বোলে। ইমানকৈ বুজালোঁ তাক মই, যে তাক মই কিমান ভাল পাওঁ, আৰু বোলো তোমাৰ কথা ক'লোঁ, তুমিও তাক লগ কৰিব বিচাৰা বুলি। কিন্তু সি অকণোৱে মানে একোৱে আগ্ৰহী নহয়। সি মোক অকণোৱে পচন্দ নকৰে মা, অকণোৱে পচন্দ নকৰে। কিয় পচন্দ নকৰে? পচন্দ নকৰা কাৰণ কি থাকিব পাৰে ল'ৰাটোৰ? তাৰ বেলেগ কাৰণ নাই মা, কাৰণ এটাই, মই হেনো বোলে বহুত অহংকাৰী স্বভাৱৰ মানুহ। মোৰ ব্যৱহাৰ বেয়া হেনো, মই বোলে বহুত অত্যাচাৰী। সেইবোৰৰ কাৰণে সি মোক অকণোৱে পচন্দ নকৰিলে। তুমি কোৱাচোন মা, মই কি অহংকাৰী নেকি? মোৰ কি ব্যৱহাৰ বেয়া নেকি? তুমি কোৱাচোন মা। নহয় মাজনী, তইনো ক'ত অহংকাৰী? কিন্তু সি মোক কিয় এনেকৈ ক'লে? আৰু কি জানা, মোৰ ব্যৱহাৰ দেখি পেলাই সি তোমাকো জাজ কৰিছে। মোৰ ব্যৱহাৰ বেয়া কাৰণে তোমাৰো বেয়া বুলি কৈছে জানা। কি? সি এনেকৈ কৈছে? বাদ দে থ মাজনী, বাদ দে থ। তাৰ নিচিনা এটা নহ'লেও হ'ব। আমি তোৰ কাৰণে বেলেগ ল'ৰা এটা চাম। সিটো ইমান ডাঙৰ ডাঙৰ কথা ক'লে, তই তাক এষাৰো উল্টাই ক'ব নোৱাৰিলি মাজনী? কৈছোঁ, তাক মই বহুতখিনিয়ে ক'লোঁ, আৰু সিও মোক বহুত কথাই শুনাই দিলে মা। হ'ব দে, এই পৃথিৱীত ল'ৰা নাইকিয়া হোৱা নাই নহয়। সিনো কি ধনী ঘৰ ল'ৰা, মই তাতকৈও ধনী ঘৰ ল'ৰা এটা চাই পেলাই দিম তোক। তই তাৰ লগত বহুত সুখেৰে থাকিব পাৰিবি। পিছত তোৰ সুখ দেখি সিয়ে জ্বলিব। তুমি সঁচাকৈ কৈছানে মা? কিয় আকৌ মিছাকৈ ক'ম? পিছে মাজনী, দেউতাকে দেখুৱাই কিবা ক'ৰবাত হ'লেও কিবা এটা কৰিবলৈ চেষ্টা কৰ, নহ'লে দেউতাই মনত বৰ দুখ পাব। বাইৰে এইবোৰ কৰা দেখিব নহয় এতিয়া। জানো মা, ক'ত কি পাওঁ আৰু। চাৰ্টিফিকেটত যিখনে নম্বৰ পালোঁ। তোৰহে ভুল আকৌ, ভালকৈ নপঢ়িলি। ইয়াত তোমাৰো ভুল আছে দিয়া মা। অকল তুমি মোৰ গাতে দুখ দিলে নহ'ব। হ'ব দে, যি হ'ল হ'ল আৰু। পিছে কিবা এটা কৰিবলৈ চেষ্টা কৰ দেউতাক দেখুৱাই পেলাই। মই এফালে ল'ৰা বিচাৰোঁ তোলে। হ'ব মা।